অসমীয়া পাঠ চেনেললৈ সকলোকে স্বাগতম। আজি মই এন ফ্ৰাংকৰ ডায়েৰী নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথম প্ৰশ্ন, জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? উত্তৰ, জন্মসূত্ৰে এন ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। খ, এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? উত্তৰ, এন ফ্ৰাংকৰ দেউতাকৰ নাম আছিল অটো ফ্ৰাংক। নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল? উত্তৰ, নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা শূন্যাগাৰত লুকাই আছিল। এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল? উত্তৰ, এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে দিনলেখা লিখিছিল। প্ৰশ্ন, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? সেই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল? উত্তৰ, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনে লাখ লাখ ইহুদীক নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। প্ৰশ্ন, এন ফ্ৰাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল? উত্তৰ, এন ফ্ৰাংকে দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তাইৰ বন্ধুবৰ্গ আছিল যদিও তাইৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। তাইৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত গতানুগতিকভাৱে কথা পাতিছিল, কিন্তু তাইৰ অন্তৰ উজাৰি কথা বতৰা পাতিবৰ বাবে এজন বন্ধু নাছিল আৰু ডায়েৰীখনকে বন্ধু বুলি ভাবি তাইৰ অন্তৰৰ সকলো কথা হিয়া উজাৰি লিখিছিল। মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল কিয়? বুজাই লিখা। উত্তৰ, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে সেইদিনা বৰকৈ উপলব্ধি কৰিছিল যিদিনা তেওঁ কৰিবলৈ একো কাম হাতত নাছিল। মানুহ এজনে তাই কোৱা কথা নুশুনিব পাৰে, কিন্তু কাগজখনে নিলিখিবা বুলি কেতিয়াও নকয়। তেতিয়াই তাই অনুভৱ কৰিছিল যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। এন ফ্ৰাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল? এন ফ্ৰাংকে নিজকে অকলশৰীয়া অনুভৱ কৰিছিল কাৰণ তেওঁৰ এজনো প্ৰকৃত বন্ধু নাছিল। তেওঁ যেতিয়া বন্ধুৰ লগত হাঁহি ধেমালি কৰে সেয়া মাত্ৰ গতানুগতিক, কিন্তু অন্তৰ উজাৰি সকলো কথা প্ৰদান কৰিব